নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। প্ৰথমে ডিজিটেল ভক্ত ইউটিউব চেনেলৰ পৰা আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। 2025 চনৰ অহা 1 ফেব্ৰুৱাৰী তাৰিখে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2025-26 বিত্তীয় বৰ্ষৰ বাবে সাধাৰণ বাজেট সংসদত উত্থাপন কৰিব। এই বাজেটত PM কিষাণ সন্মান নিধি যোজনাৰ ধন অৰ্থাৎ কিস্তিৰ পৰিমাণ সংসদৰ স্থায়ী সমিতিয়ে বৃদ্ধি কৰিবলৈ দিয়া ৰিকমেণ্ডেশ্যনটোক মঞ্জুৰি দিব পাৰে বা ৰিকমেণ্ডেশ্যনটোক এপ্ৰুভেল কৰাৰ সম্ভাৱনা আছে। PM কিষাণ সন্মান নিধি যোজনাৰ হিতাধিকাৰীসকলে বৰ্তমান 3টা কিস্তিত বছৰত 6,000কৈ টকা পায়। বৰ্তমান ইয়াক বঢ়াই 12,000 টকালৈ বৃদ্ধি কৰিবলৈ ৰিকমেণ্ডেশ্যন দিয়া হৈছে। চৰণ সিং চন্নীৰ অধ্যক্ষতাত সংসদীয় স্থায়ী কমিটিয়ে কৃষি মন্ত্ৰালয়ক এই প্ৰস্তাৱক প্ৰযোজ্য বা এপ্লিকেবল কৰিবলৈ ৰিকমেণ্ডেশ্যন দিছে। কৃষি মন্ত্ৰালয়ক দিয়া ৰিকমেণ্ডেশ্যনটো 1 ফেব্ৰুৱাৰীত হ'বলগীয়া বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইয়াক 6,000ৰ পৰা 8,000লৈ বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ফচল বীমা যোজনাৰো 1 ফেব্ৰুৱাৰীত বাজেটত ভাল খবৰ আহিব, বিশেষকৈ কৃষকসকলৰ বাবে। ফচল বীমা যোজনাৰো ক্ষতিপূৰণৰ পৰিমাণ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে এই হ'বলগীয়া বাজেটত। এই সুবিধাবোৰ আহিলে সকলো কৃষকৰ বাবে এইবোৰ আঁচনিৰ পৰা পাব পৰা সুবিধাবোৰ ল'বলৈ সহজ হৈ পৰিব। বন্ধু বান্ধৱীসকল, যদি এই চেনেলত কোনো ব্যক্তি প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, যাতে এই চেনেলত নতুন নতুন আপডেটবোৰ আপলোড কৰিলে পাই থাকে সহজে। ধন্যবাদ।